নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 50 সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: দুখেষু অনুদ্বিগ্ন মনাঃ সুখেষু বিগত স্পৃহঃ বিতরাগ ভয়ক্ৰোধঃ স্থিতধীৰ মুনিৰুচ্যতে। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। এই শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তিনিবিধ দুখ বা দুখৰ অৰ্থাৎ আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক এই ত্ৰিতাপৰ মাজতো যিজনৰ মন চঞ্চল হৈ নপৰে, অথবা সুখৰ সময়তো যিজন আপোন পাহৰা হৈ নপৰে, যিজনৰ মনৰ পৰা আসক্তি, ভয়, ক্ৰোধ অথবা খং আঁতৰি গৈছে, তেওঁকেই স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। এই বিশিষ্ট শ্লোকফাকিৰ প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে সেইজনক মুনি বুলি কোৱা হয়। মুনি বুলি কাক কোৱা হয়? যিজনৰ মনটোক নানাভাৱে সক্ৰিয় কৰি তুলি নানাবিধ কথাৰ উমান পাব পাৰে, অথচ কোনো এটা কথাতে স্থিৰ সিদ্ধান্ত লৈ নাহে। এই কথা কোৱা হয় যে প্ৰতিজন মুনিৰে দৃষ্টিভংগী বেলেগ বেলেগ হয় আৰু আন মুনিসকলৰ লগত মতৰ অমিল নহ'লে মুনিজনক মুনি বুলিব নোৱাৰি। কিয়নো ইয়াতে উল্লেখ কৰিছে মহাভাৰতৰ বন পৰ্বত এনেধৰণে উল্লেখ কৰিছে: নাচো ঋষিৰ্যস্য মতং ন ভিন্নম, অৰ্থাৎ যিজনৰ মতটো আনতকৈ বেলেগ নহয়, তেওঁ ঋষিয়েই নহয়। কিন্তু ভগৱানে এই শ্লোকত যাক স্থিতধী মুনি বুলি কৈছে, স্থিতধী মুনি বুলিলে সাধাৰণ মুনিতকৈ সম্পূৰ্ণ পৃথক। স্থিতধী মুনি বা স্থিতপ্ৰজ্ঞ মুনিসকল সকলো সময়তে কৃষ্ণ ভাৱনাৰে বুৰ গৈ থাকে আৰু তেওঁ দিব্য দৃষ্টি সম্পন্ন হৈ থাকে। তেওঁ অনাগত দিনৰ সমস্ত জ্ঞানচক্ষুৰ দ্বাৰাই বা জ্ঞান সাধনাৰ দ্বাৰাই, যোগৰ দ্বাৰাই উমান পায়। তেওঁ হৈছে স্থিতপ্ৰজ্ঞ বা স্থিতধী মুনি। আৰু ইয়াতে উল্লেখ কৰিছে যে তেওঁক বোলা হয় প্ৰশান্ত নিশেষ মনোৰথান্তৰ। এই বিশিষ্ট বাক্যফাকি আছে স্তোত্ৰ ৰত্নৰ 43 সংখ্যক শ্লোকত, অৰ্থাৎ তেওঁৰ মানসিক কল্পনাৰ সকলো স্তৰ অতিক্ৰম কৰি গৈছে আৰু এনে এটা সিদ্ধান্তলৈ আহিছে যে ভগৱান কৃষ্ণ বা বাসুদেৱেই সকলো, অথবা বাসুদেৱঃ সৰ্বম ইতি স মহাত্মা সুদুৰ্লভ। এনে এজন মুনি যাৰ স্থিতধী হৈছে, অৰ্থাৎ মন হৈছে স্থিৰ। স্থিতধীৰ অৰ্থ হৈছে যাৰ মন স্থিৰ, তেওঁক কোনো দুখ দুৰ্গতি বা এই ত্ৰিবিধ দুখৰ দ্বাৰাই বিচলিত কৰিব নোৱাৰে। তেওঁৱেই হৈছে স্থিতধী পুৰুষ আৰু তেওঁ কোনো বিষয় বাসনাৰ প্ৰতি আসক্ত হৈ নাথাকে। সেই প্ৰসংগত ইয়াতে অন্তিমত উল্লেখ কৰিছে যে সেৱাৰ কামত যিজনে নিজকে উৎসৰ্গা কৰে, সেৱাৰ কাম অথবা কৃষ্ণ ভাৱনাত যিয়ে নিজকে উৎসৰ্গা কৰে, সেইজনৰ আসক্তি নাথাকে আৰু বিৰাগো নাথাকে, কাৰণ তেওঁ ভগৱানৰ নিত্যান্ত সেৱক বা নিত্যান্ত সেৱাত ব্যস্ত হৈ থাকে। সেইবাবে তেওঁ কোনোবাতো চেষ্টা ব্যৰ্থ হ'লেও তেওঁৰ খং নুঠে। কৃতকাৰ্য হওক বা অকৃতকাৰ্যই হওক, সকলো অৱস্থাতে কৃষ্ণ ভাৱনাযুক্ত মানুহ এজনে একাগ্ৰ চিত্তেৰে নিজৰ কামত লাগি থাকে, অৰ্থাৎ তেওঁক ৰজগুণ আৰু তমগুণে বশ কৰিব নোৱাৰে। তেওঁ সত্ত্বগুণতে সমস্ত কৈবল্য সাধনত ব্ৰতীত হৈ থাকে আৰু একাগ্ৰতাৰে তেওঁৰ নিজৰ কৰ্ম কৰি গৈ থাকে। সেয়ে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকি স্থিতপ্ৰজ্ঞৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। ধন্যবাদ।